প্ৰবল আপোনাৰ হৈতে আমি সংযুক্ত হৈছো যেহেতু আজিৰ দিনটোত ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব ইতিমধ্যে মেঘালয় আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে ঘাতকক লৈ যোৱা হ'ব সেই ঘটনাস্থলীলৈ কেনে ধৰণে হত্যা কৰা হৈছিল কি পৰিকল্পনা কৰিছিল আৰু কোন কোন জড়িত হৈ আছিল এই সকলোবোৰ কথা আজিৰ দিনটোত ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিব মেঘালয় আৰক্ষীয়ে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো কেই বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পৰা জানিম এই তথ্যখিনি নিশ্চয়কৈ পাৰ্থ ইতিমধ্যে শিলং সদৰ আৰক্ষী থানাৰ পৰা সেই অভিযুক্ত কেইটা অৰ্থাৎ সুনম ৰঘুবংশী তাৰ সমান্তৰালভাৱে এই বিকি আনন্দ আৰু আকাশ এই তিনিগৰাকী অভিযুক্ত অৰ্থাৎ চাৰিগৰাকী অভিযুক্তক লৈ ইতিমধ্যেই ৰাওনা হৈছে শিলং আৰু সদৰ আৰক্ষী এটা দল আৰু সেই দলটো ইতিমধ্যে আহি আছে আৰু এই মুহূৰ্তত মই যিহেতু ৱেষ্ট হাউদাঙত আছো ৱেষ্ট হাউদাঙতে যি নিশংস ঘটনাটো সংঘটিত হৈছিল অৰ্থাৎ ৰাজা ৰঘুবংশীক এই স্থানতেই হত্যা কৰা হৈছিল আৰু সতীৰ্থ অমিত সেন আছে অমিত সেনে পৰিৱেশটো দেখুৱাব পোনপ্ৰথমে মই ইয়াত দেখুৱাইছো ৱেষ্ট হাউদাঙৰ এই স্থানতেই ইয়াৰ পৰা ঠিক প্ৰায় 2 কিলোমিটাৰ হ'ব সেই 2 কিলোমিটাৰ অন্তত সেই স্থানতে নিশংসভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল আৰু তিনিগৰাকী অভিযুক্ত তিনিগৰাকী কিলাৰ তাৰ সমান্তৰালভাৱে যিগৰাকী পত্নী সুনম ৰঘুবংশী এই চাৰিগৰাকীক লৈ ইতিমধ্যে আৰক্ষী এটা দল ৱেষ্ট হাউদাঙৰ দিশে অগ্ৰসৰ হৈছে তেওঁলোক আহি আছে আৰু এই মুহূৰ্তত দেখুৱাইছো আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই স্থানৰ পৰা সংবাদ মাধ্যমৰো প্ৰৱেশ নিষিদ্ধ কৰা হৈছে তাৰ সমান্তৰালভাৱে আৰক্ষী নিৰাপত্তাৰক্ষী এই মুহূৰ্তত মোতায়েন কৰা হৈছে আৰু এই স্থানেৰে সেই যি কেইগৰাকী স্বামী সন্তা সুনম ৰঘুবংশী সহ বাকী তিনি অভিযুক্ত এই স্থানেৰে আহিব ইতিমধ্যে ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ বাবে যিখিনি আৰক্ষী যাৱতীয় কাম কাজ আছে সেই কাম কাজ ইতিমধ্যে সম্পূৰ্ণ কৰিছে মই ইয়াৰ যিটো ৱাটাৰফল ৱেষ্ট হাউদাং যিটো ৱাটাৰফল সেই ৱাটাৰফলটো মই পোনপ্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিম এই ৱাটাৰফলটোলৈ আহিছিলে সেইগৰাকী ৰাজা ৰঘুবংশী আৰু সুনম ৰঘুবংশী অৰ্থাৎ পত্নীগৰাকীয়ে সুনম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীক সম্পূৰ্ণ আচলতে তেওঁ পৰিকল্পনা কৰি লৈ আনিছিল আৰু এইটোৱে হৈছে সেই ৱাটাৰফলটো অৰ্থাৎ ৱেষ্ট হাউদাং যিটো ৱাটাৰফল আছে এই ৱাটাৰফলটো চাম বুলিয়ে সেই তললৈকে নামি গৈছিল আৰু তাৰপিছতেই সেই স্থানতেই নিশংসভাৱে হত্যা কৰা হৈছিল আৰু এই ৱাটাৰফলটো গাতে লাগি আছে সেই বিশেষ স্থানটো যিটো স্থানত অতি নিশংসভাৱে সেইগৰাকী ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল সতীৰ্থ অমিত আছে অমিতে পৰিৱেশটো দেখুৱাব আৰক্ষী ইতিমধ্যে সাজু হৈছে ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ বাবে আৰক্ষী সাজু হৈছে যিটো আচলতে ক্ৰাইম সিন ইউনিট আছে ইয়াৰ মেঘালয় আৰক্ষীৰ ক্ৰাইম সিন ইউনিট যিটো আছে সেই ইউনিট ইতিমধ্যে সাজু কৰা হৈছে SDRF NDRF পৰা আদি কৰি সম্পূৰ্ণৰূপে সাজু হৈছে আৰু আমাৰ কেমেৰাত এয়া চাওক ND24 কেমেৰাত এই দৃশ্য বন্দী হৈছে এইটোৱে বিশেষ স্থান এই স্থানটোতে নিশংসভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক আৰু এয়া আৰক্ষীৰ যিখিনি কাম কাজ আছে তাত বেৰিকেডৰ পৰা আদি কৰি নিৰাপত্তাৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু ইতিমধ্যে এয়া দেখিছে ND24 দৰ্শকসকলে এই স্থানতেই নিশংসভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল আৰু আৰক্ষী NDRF SDRFৰ পৰা আদি কৰি সকলো সম্পূৰ্ণৰূপে সাজু হৈ আছে খন্তেক সময়ৰ পিছতেই সুনম ৰঘুবংশী সহ তিনি ছুপাৰী কিলাৰ আনন্দ বিকি আৰু আকাশ এই তিনিগৰাকী মুঠ চাৰিগৰাকীক লৈ আনিব যিহেতু গোটেই ঘটনাটোৰ সৈতে এই হত্যাকাণ্ডটোৰ সৈতে যিহেতু এই স্থানত নাছিলে এই স্থানলৈকে তেনে ক্ষেত্ৰত ৰাজক হয়তো অনাৰ চান্স নাই কিন্তু বাকী চাৰিগৰাকী সুনম ৰঘুবংশী তাৰ সমান্তৰালভাৱে বিকি আনন্দ আৰু যিগৰাকী ছুপাৰী কিলাৰ তিনিগৰাকী আছিল গোটেই তিনিগৰাকীকে লৈ আনিব আৰু ইতিমধ্যে সেই স্থান সাজু কৰা হৈছে তাত বেৰিকেড নিৰ্মাণ কৰা হৈছে আৰক্ষীয়ে কোনটো স্থানৰ পৰা দলিয়াই দিয়া হৈছিল সেই স্থানখিনি তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছে তেওঁলোক অহাৰ লগে লগেই অৰ্থাৎ এই চাৰিগৰাকী অহাৰ লগে লগেই তেওঁলোকৰ সন্মুখত বা তেওঁলোকে যিহেতু গোটেই ঘটনাটো সংঘটিত কৰিলে তেনে ক্ষেত্ৰত তেওঁলোক অহাৰ পিছতে তেওঁলোকে কেনেদৰে নিশংস ঘটনাটো সংঘটিত কৰিলে প্ৰথম কথা তেওঁলোকে ক'ৰ পৰা কোন স্থানৰ পৰা কোনটো বাট দিশেৰে তেওঁলোকে প্ৰৱেশ কৰিছিল সেই স্থানটো যিটো ৱেষ্ট হাউদাঙৰ ৱাটাৰফল আছে সেই ৱাটাৰফলটো তাতেই আচলতে পাৰ্কিং মই ইতিমধ্যে যিটো পৰিৱেশ দেখুৱালোঁ সেইটো হৈছে পাৰ্কিং আৰু তাতেই যান বাহন ৰখাব পাৰে আৰু এইকেইদিনত যিহেতু ইয়াতে পৰ্যটক অহা নাছিলে বা ইয়াতে আচলতে এইকেইদিনত পৰ্যটকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল 7 মে'ৰ পৰা পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিলে বাংলাদেশৰ সৈতে এটা তেওঁলোকৰ ইয়াৰ সীমামূৰীয়া কিছু সমস্যা আছিলে সেই সমস্যাৰ বাবে ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছিলে বাংলাদেশৰ সন্ত্ৰাসবাদী এই স্থানত প্ৰৱেশ কৰাৰ এটা খবৰ আহিছিল যাৰ ফলত আচলতে 7 মে'ৰ পৰা এই স্থানত কোনো পৰ্যটক বা তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল লোক আছে স্থানীয় লোক আছে এই স্থানীয় লোকসকলকো এই স্থানলৈকে আহিবলৈ দিয়া হোৱা নাছিলে তেনে ক্ষেত্ৰত তেওঁলোকে এই স্থানটোৱে বাছি ল'লে আৰু সম্পূৰ্ণ জংঘলৰ মাজত বা সেই পাৰ্কিংটোত যদিও
কোনো পৰ্যটক বাহন ৰখা নাছিলে তেনে ক্ষেত্ৰত তেওঁলোকে খুব সুন্দৰভাৱে সেই স্থানটো বাছি ল'লে যে এই স্থানটোতে তেওঁলোকে হত্যা কৰিব পাৰিব মই সতীৰ্থ পুনৰ অমিতক দেখুৱাবলৈ অমিতে দেখুৱাব পুনৰ যে এই স্থানটো মই আকৌ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম এই স্থানটো য'ত নৃশংসভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল সতীৰ্থ অমিতে দেখুৱাবলৈ চেষ্টা কৰিব অমিতৰ কেমেৰাত বন্দী হ'ব সেই দৃশ্যসমূহ মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিকেইখন বাহন দেখিছে তাত ক্ৰাইম চিন ইউনিটৰ পৰা বা তাত SDRF NDRF বা আৰক্ষীৰ যিসমূহ বাহন আছে সেই বাহনসমূহ ইতিমধ্যে এনেদৰে সাজু কৰা হৈছে আৰু বিশেষ এটা স্থান মই যদি দেখাবলৈ চেষ্টা কৰোঁ যদি আমাৰ কেমেৰাত জুম কৰিব পাৰি এই বিশেষ স্থানটোৰ যিটো স্থানৰ ৰেলিং দিয়া আছে যিটো স্থানৰ ৰেলিং দিয়া আছে সেই স্থানটোৰ পৰা দলিয়াই দিয়া হৈছিল অৰ্থাৎ হত্যা কৰাৰ পিছত বা মৃত্যু হোৱাৰ পিছত ৰাজা ৰঘুবংশীৰ মৃত্যু হোৱাৰ পিছত সেই বিশেষ যি লোহাৰৰ ৰেলিং আছে সেই ৰেলিঙৰ পৰা দলিয়াই দিয়া হৈছিল দলিয়াই দিয়া হৈছিল অৰ্থাৎ 3000 ফুট তললৈকে সেই ৰাজা ৰঘুবংশীক দলিয়াই দিয়া হৈছিল বা সেই খায়টোত পেলাই দিয়া হৈছিল তাৰপিছত এই ৰাজা ৰঘুবংশীৰ মৃতদেহ বিচাৰি SDRF NDRF অভিযান চলাইছিল তেওঁলোকে নিৰুদ্দেশ হোৱা বুলি খবৰ আহিছিল আৰু খবৰৰ পিছতে তেওঁলোকে অভিযান চলাইছিল আৰু বহু কেইবাদিনৰ অন্তত তেওঁলোকে সেই অভিযানত তেওঁলোকে ৰাজা ৰঘুবংশীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ এই স্থানৰ পৰা আমি সেই দৃশ্যসমূহ দেখুৱাব লাগিব আমাৰ কেমেৰাত যিমান জুম হয় আমি তেনেদৰেই আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতু আমাক সেই স্থানলৈকে যাবলৈ দিয়া হোৱা নাই আমাক এটা বিশেষ স্থান নিৰ্ধাৰণ কৰি দিছে সংবাদ মাধ্যমৰ বাবে এটা বিশেষ স্থান নিৰ্ধাৰণ কৰি দিছে সেই স্থানটোৰ পৰা আমি সেই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব লাগিব বা এই স্থানটোত কেনেদৰে তেওঁলোকে আহিছিল কোনটো দিশেৰে প্ৰৱেশ কৰি কোনটো স্থানত তেওঁলোকে সেই হত্যাকাণ্ডটো সংঘটিত কৰি তেওঁলোকে কোনটো দিশেৰে পলায়ন কৰিলে বা তেওঁলোকৰ যিসমূহ কাপোৰ উদ্ধাৰ কৰিছে সেই হত্যাকাণ্ড ব্যৱহৃত যিসমূহ কাপোৰ আছিল বা যিসমূহ অস্ত্ৰ আছিল এখন বিশেষ দা আছিল সেই দাখন ইতিমধ্যে উদ্ধাৰ কৰিছে সকলোখিনি আৰক্ষীয়ে হয়তো লৈ আনিব খন্তেক সময়ৰ পিছতে ইতিমধ্যেই সদৰ আৰক্ষী থানাৰ পৰা সেই বিশেষ দলটো 3 গৰাকী অভিযুক্তক লৈ সুনম ৰঘুবংশীক লৈ ইতিমধ্যে তেওঁলোক ৰাওনা হৈছে খন্তেক সময়ৰ পিছতে তেওঁলোক আহি পাব আৰু আহি পোৱাৰ লগে লগে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা হ'ব আৰু ইতিমধ্যে দেখিছে বেৰিকেড সম্পূৰ্ণৰূপে সাজু কৰা হৈছে সেই স্থানত কেৱল আৰক্ষী SDRF NDRFৰ পৰা আদি কৰি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ যিটো ইউনিট আছে সেই ইউনিটটো সম্পূৰ্ণৰূপে সাজু হৈ আছে ফৰেনচিকৰ এটা দল আছে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু তেওঁলোক আহি পোৱাৰ পিছতেই অৰ্থাৎ অভিযুক্ত কেইগৰাকী আহি পোৱাৰ লগে লগেই তেওঁলোকৰ গোটেইখিনি সোধা পোছা কৰিব যে কোনটো দিশেৰে তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু কোনটো দিশেৰে প্ৰৱেশ কৰি এই গোটেই যিটো কাৰবাৰ সেই কাৰবাৰটো সংঘটিত কৰে বা সেই হত্যাকাণ্ডটো সংঘটিত কৰে এক জংঘলৰ মাজত এটা পৰিৱেশ বা জংঘলৰ মাজত কোনো লোক এই স্থানলৈকে এই কেইদিনত অহা নাছিল মই ইতিমধ্যে উল্লেখ কৰিছোঁ মই যদি কেমেৰাত মই এটা বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ এই বাংলাদেশ আছে ওচৰতে চহৰাৰ পৰা বাংলাদেশ বৰ বেছি দূৰ নহয় বিশেষ এখন পাহাৰ মই যদি সতীৰ্থ অমিতে দেখায় এই যিখন একেবাৰে কেমেৰাৰ শেষৰ ফালে যিখন পাহাৰ দেখিছে সেই পাহাৰখনৰ আনটো মূৰত আছে বাংলাদেশ অৰ্থাৎ বাংলাদেশৰ পৰা বাংলাদেশ সীমামূৰীয়া এটা বাংলাদেশ আৰু ভাৰতৰ এটা সীমান্ত তেনে ক্ষেত্ৰত আচলতে মই ইতিমধ্যে উল্লেখ কৰিছোঁ 7 মে'ৰ পৰা ইয়াতে সীমা বিবাদ চলিছিল যাৰ ফলত আচলতে এই স্থানটো সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছিল কাৰফিউ দিয়া হৈছিল আৰু কাৰফিউ দিয়াৰ বাবে এই স্থানত কোনো পৰ্যটক আহিবলৈ দিয়া হোৱা নাছিল তাৰপিছত তেওঁলোকে খুব সুন্দৰভাৱে খুব নিখুঁতভাৱে তেওঁলোকে এই পৰিকল্পনা কৰিছিল যে তেওঁলোকে এই স্থানলৈকে আহিব আৰু এই স্থানলৈকে আহি তেওঁলোকে সেই হত্যাকাণ্ডটো সংঘটিত কৰিব ৰাজা ৰঘুবংশীক যেনেদৰেই কৈছে পত্নী সুনমে যে পত্নীগৰাকীয়ে যেনেদৰেই কৈছে গুৱাহাটীত তেওঁক পৰিকল্পনা কৰিছিল হত্যাৰ পৰিকল্পনা পোনপ্ৰথমে 4বাৰকৈ কৰিছিল আৰু গুৱাহাটীত বিফল হোৱাৰ বাবে তেওঁলোকে বাছি ল'লে মেঘালয়লৈকে আহি তেওঁলোকে এই যিটো ৱে চাওদাং যিটো ৱাটাৰফল সেই ৱাটাৰফলটো চাম বুলি আহি অৰ্থাৎ ৰাজা ৰঘুবংশীক লৈ আহিলে আৰু ৰাজা ৰঘুবংশীয়ে খুব সুন্দৰভাৱে পত্নীৰ কথা মতে তেওঁ ইয়ালৈকে আহিলে আৰু ইয়াত অহাৰ পিছত তিনি যি অভিযুক্ত বা তিনি যি হত্যাকাৰী সেই হত্যাকাৰীক সম্পূৰ্ণ পৰিকল্পিতভাৱে এই স্থানত ৰাখি থৈ দিছিলে আৰু ৰাখি থৈ দি তেওঁলোকে ৰাজা ৰঘুবংশী আৰু সুনম যেতিয়া এই স্থানলৈকে আহিল তেওঁলোকৰ মাজতে কথা বতৰা আৰম্ভ কৰিলে তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকে কেতিয়া আহিছে গোটেই কথাখিনি পাতাৰ পিছতে তেওঁলোকে গম পালে যে দুয়োটা দল ইন্দোৰৰে হয় আৰু ৰাজা ৰঘুবংশী সেই কথাখিনি গমেই পোৱা নাছিলে যে তেওঁক হত্যা কৰিবৰ বাবে এই কেইগৰাকী অভিযুক্তক যে লৈ অনা হৈছে বা এই 3 গৰাকী
হত্যাকাৰীক যে আগতেই ৰাখি থৈ দিয়া হৈছিল সেই কথাখিনি তেওঁ গমেই পোৱা নাছিলে কিন্তু অৱশেষত যেতিয়া দুইটা দল অৰ্থাৎ ৰাজা ৰঘুবংশী সুনম বিকি বা আনন্দ বাকী যি অৰ্থাৎ গোটেই 4গৰাকী বা 5গৰাকীয়ে যেতিয়া সেই ৱে চাওডাঙৰ ৱাটাৰফলটোৰ তললৈকে নামি গ'ল নামি যোৱাৰ পিছতেই তেওঁক পিছৰ ফালৰ পৰা তেওঁক প্ৰহাৰ কৰা হ'ল সেই দাৰখনেৰে প্ৰহাৰ কৰা হ'ল আৰু ঢলি পৰিছিল তাৰপিছতে নিশংসভাৱে হানি খুচি হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক আৰু হত্যা কৰাৰ পিছত অৰ্থাৎ তেওঁ মৃত্যু হোৱাৰ পিছতেই সেই বিশেষ স্থানটোৰ পৰা মই ইতিমধ্যে দেখুৱাইছোঁ সেই বিশেষ স্থানটোৰ পৰা দলিয়াই দিয়া হৈছিল 3000 ফুট তললৈ তাৰপিছত এই গোটেই কাৰবাৰটো বা গোটেই তথ্যখিনি ইতিমধ্যে ফাদিল হৈছে আৰক্ষীয়ে গোটেই কথাখিনি ইতিমধ্যে গোটেই কেইটা অভিযুক্তই গোটেই কথাখিনি স্বীকাৰ কৰিছে কেনেদৰে নিশংসভাৱে হত্যা কৰিলে সকলোখিনি বৰ্ণনা আৰক্ষীৰ সন্মুখত কৰিছে পৃথকে তেওঁলোকক জেৰা চলোৱা হৈছিল 5 অভিযুক্ত ৰাজা কুচৱাহা সুনম ৰঘুবংশী আনন্দ বিকি আৰু আনগৰাকী যি অভিযুক্ত আছিল অৰ্থাৎ 5গৰাকীকেই পৃথকে জেৰা চলোৱা হৈছিল পৃথকে জেৰাৰ অন্তত তেওঁলোকে সম্পূৰ্ণৰূপে আৰক্ষীক সহযোগিতা কৰিছে আৰক্ষীয়ে যিখিনি তথ্য তেওঁলোকৰ পৰা বিচাৰিছে সেই গোটেইখিনি তথ্যই পাইছে কেনেদৰে তেওঁলোকক পৰিকল্পনা কৰিছিল হত্যাৰ পৰিকল্পনা কেনেদৰে কৰিছিল সেই কথাখিনি আৰক্ষী জেৰাত তেওঁলোকে স্বীকাৰ কৰিছে আৰু স্বীকাৰ কৰাৰ পিছত তেওঁলোকক মুখামুখিকৈ জেৰা চলোৱা হৈছে গোটেই 5গৰাকী অভিযুক্তক মুখামুখিকৈ জেৰা চলোৱা হৈছিল তেওঁলোকৰ পৰিকল্পনা ক'ৰ পৰা আছিল কেনেদৰে হত্যা কৰি এই স্থানৰ পৰা তেওঁলোকে অৰ্থাৎ যিগৰাকী বিকি নামৰ যিগৰাকী হত্যাকাৰী আছিল সেই হত্যাকাৰীটোৱে সুনম ৰঘুবংশীকে বুৰ্খা যোগান ধৰিছিল বুৰ্খা পিন্ধি এই স্থানৰ পৰা এখন বিশেষ টেক্সি লৈ গুৱাহাটী লখৰালৈ ৰাওনা হৈছিল আৰু গুৱাহাটী লখৰা অৰ্থাৎ ISBTৰ পৰা শিলিগুৰিলৈকে তেওঁ এখন বিশেষ বাহনেৰে গৈছিল আৰু বাহনখনৰ পৰা তেনেদৰেই তেওঁ আচলতে গোটেই ইন্দোৰ বা গাজীপুৰ পৰৱৰ্তী পৰ্যায়ত গাজীপুৰ পালেগৈ সেইগৰাকী সুনম ৰঘুবংশী আৰু তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা কৰিছিল এখন নাটক ৰচনা কৰিছিল আৰু সেই নাটকখন অৱশেষত ধৰা পেলালে ইন্দোৰ আৰক্ষী বা গাজীপুৰ আৰক্ষীয়ে সম্পূৰ্ণ নাটকখন ধৰা পেলাবলৈ ধৰা পেলালে তাৰপিছতেই গোটেই কাৰবাৰখিনি পোহৰলৈ আহিলে তেওঁলোকক সুনম ৰঘুবংশীক যেতিয়া মেঘালয়লৈ লৈ অনা হ'ল বা 3 অভিযুক্ত সহ ৰাজ কুচৱাহা যিগৰাকী প্ৰেমিক গোটেইকেইগৰাকীকে যেতিয়া লৈ অনা হ'ল তাৰপিছত এফালৰ পৰা তেওঁলোকে প্ৰতিটো তথ্যই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে কেনেদৰে হত্যা কৰিলে কেনেদৰে কি কৰিলে সকলোখিনি কথাই স্বীকাৰ কৰিছে এখন বিশেষ দা এখন উদ্ধাৰ কৰা হৈছে যিখন দা গুৱাহাটীৰ পল্টন বজাৰৰ পৰা সেই দাখন ক্ৰয় কৰিছিল আৰু অৰ্থাৎ এই 3 অভিযুক্ত হত্যাকাণ্ডৰ এদিনৰ পূৰ্বে তেওঁলোকে গুৱাহাটীত বাহৰ পাতিছিল গুৱাহাটী পাণবজাৰ এখন বিশেষ লজত বাহৰ পাতিছিল আৰু সেই লজখনৰ পৰা তেওঁলোকে পুৱাৰ ভাগতেই ইয়ালৈকে ৰাওনা হৈছিল অৰ্থাৎ সুনম ৰঘুবংশীয়ে যেনেদৰে গোটেই কথাখিনি কৈছিল গোটেই কথা ফোনৰে তেওঁলোকৰ যেনেদৰে যোগাযোগ হৈছিল সেই যোগাযোগ অনুসৰি মেঘালয় ৱে চাওডাং এই স্থান পাইছিলহি তাৰ পূৰ্বে দুইগৰাকী অৰ্থাৎ দম্পতিটো ইয়াৰ যি ডাবল ডেকাৰ ৰোড ব্ৰিজ সেই ৰোড ব্ৰিজতে নিশাৰ ভাগত তেওঁলোকে এটা হোমষ্টেত তেওঁলোকে বাহৰ পাতিছিল আৰু সেই হোমষ্টেটোৰ পৰা তেওঁলোকে ওপৰলৈকে উঠি আহোঁতেই সেই বিশেষ দেৱেন্দ্ৰ সিং নামৰ যিগৰাকী পৰ্যটক আছিল সেইদিনাখনৰ তেওঁ আহিছিল সেই পৰ্যটকগৰাকী কেমেৰাত আবদ্ধ হৈছিল সুনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী তাৰ পিছতেই আন 3গৰাকী হত্যাকাৰী সেই হত্যাকাৰী 3গৰাকীও সুনম আৰু ৰাজাৰ পিছে আহিছিল সেই দৃশ্য মোবাইল কেমেৰাত বন্দী হৈছে তাৰপিছতে তেওঁলোক সেই যিটো ৰোড ব্ৰিজ আছিল সেই অৰ্থাৎ ডাবল ডেকাৰ ৰোড ব্ৰিজ আছিল সেই ৰোড ব্ৰিজৰ পৰা তেওঁলোকে ৱে চাওডাঙৰ দিশে আহিছিল আৰু ৱে চাওডাঙৰ দিশে আহোঁতে 3 হত্যাকাৰীও পিছে আহিছিল আৰু 3 হত্যাকাৰীৰ সৈতে সুনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী একেটা সময়ত একেলগে তেওঁলোকে ৱে চাওডাঙৰ তললৈকে নামিছিল ৱে চাওডাঙৰ যিটো ৱাটাৰফল আছে সেই ৱাটাৰফলটো তললৈকে নামিছিল আৰু তাতেই নিশংসভাৱে হত্যা কৰিলে অৰ্থাৎ এই স্থান মই ইতিমধ্যে যিসমূহ বাহন দেখাইছিলোঁ বগা ৰঙৰ যি কেইখন আৰক্ষীৰ বাহন ফৰেনচিকৰ যি কেইখন বাহন আছে SDRF NDRFৰ পৰা আদি কৰি সেই বাহনসমূহ আছে ইতিমধ্যে ৰাখি থোৱা হৈছে সেই স্থানতে সেই বিশেষ স্থানটোতে হত্যা কৰা হৈছিল আৰু হত্যা কৰি সেই বিশেষ লোহাৰৰ যিখন ৰেলিং আছে সেই ৰেলিংখনৰ পৰা 3000 ফুট তললৈ দলিয়াই দিয়া হৈছিল সেই মৃতদেহটো আৰু অৱশেষত সেই মৃতদেহটো উদ্ধাৰ কৰিছিল আৰু বিশেষ এইটো হৈছে ৱে চাওডাঙৰ যিটো ৱাটাৰফল এই ৱাটাৰফলটো চাবৰ বাবে তেওঁলোকে আহিছিল বুলি উল্লেখ কৰিছিল আৰু এই মুহূৰ্তত বৰষুণ পৰিছে হয়তো আৰু যথেষ্ট প্ৰমাণ হ'ব কিয়নো ইয়াৰ পৰিৱেশটো ঘনে সলনি হৈ থাকে এবাৰ যদি ৰ'দ দিয়ে এবাৰ বৰষুণ তাৰপিছতে ডাঠ কুঁৱলী তেনেক্ষেত্ৰত আৰক্ষীও যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব আৰু নিৰাপত্তাৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ আছে কোনো কাৰণত এই স্থানৰ পৰা কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু এয়া আৰক্ষী সম্পূৰ্ণ সাজু চাওক আৰক্ষী অন্য বাহনসমূহ এফালৰ পৰা আহি আছে
এতিয়ালৈকে কেইবাখনো বাহন আৰক্ষীৰ বাহন আহিছে মই পৰিৱেশটো দেখুৱাই আছোঁ আৰু এনেদৰে আৰক্ষী কেইবাখনো বাহন এফালৰ পৰা আহি আছে আৰু যিসমূহ আচলতে এই বিশেষ স্থানটোতেই আচলতে নৃশংসভাৱে সেই ৰাজা ৰঘুবংশী হত্যা কৰা হৈছিল আৰু তাৰ পিছৰ যিটো মই দেখুৱাই আছোঁ এই মুহূৰ্তত এতিয়া বৰষুণ পৰিছে সঠিক সময়ত আৰক্ষীও ৰাওনা হৈছে এই স্থানলৈকে আৰক্ষী ৰাওনা হৈছে আৰু আৰক্ষীয়ে তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব তেওঁলোকে প্ৰতি মুহূৰ্তত যিহেতু ইয়াৰ বতৰটো প্ৰতি মুহূৰ্তত সলনি হৈ থাকে তেনে ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব তেওঁলোকে কিন্তু এতিয়াও সদৰ আৰক্ষী থানাৰ পৰা তেওঁলোক ৰাওনা হৈছে আৰু সদৰ আৰক্ষী থানাৰ পৰা তেওঁলোকে ৱেচাওডাং এই স্থানলৈকে তেওঁলোক আহি আছে আৰু খন্তেক সময়ৰ পিছতে তেওঁলোক আহি পাবহি তাৰপিছতে গোটেই ঘটনাৰ সবিশেষ বৰ্ণনা কৰিব লাগিব যিকেইগৰাকী অভিযুক্তক লৈ আনিছে প্ৰতিগৰাকী অভিযুক্তই গোটেই ঘটনাৰ বৰ্ণনা কৰিব লাগিব আৰু ভিডিঅ'গ্ৰাফি কৰিব কাৰণ এই ভিডিঅ'গ্ৰাফি তেওঁলোকে আদালতত জমা দিব লাগিব আদালতত সেই ভিডিঅ'গ্ৰাফি তেওঁলোকে উপযুক্ত তথ্য প্ৰমাণেৰে তেওঁলোকে দিব লাগিব আৰু তেওঁলোকে মুখেৰে যিমানেই স্বীকাৰ নকৰক কিয় মুখেৰে ক'লেও আদালতত সেই কথাখিনি তেওঁলোকে যদি আৰক্ষীক কোৱা নাই বা আৰক্ষীক তেওঁলোকে আদালতৰ সন্মুখত যদি তেওঁলোকে কয় যে আমি হত্যা কৰা নাই আমাক মিছাতেই এনেদৰে হত্যাকাৰী সজোৱা হৈছে সেই কথাখিনি যদি আদালতত কৈ দিয়ে আকৌ পুনৰ আৰক্ষী চেষ্টাত বিফল হ'ব তেনে ক্ষেত্ৰত তেওঁলোকে ভিডিঅ'গ্ৰাফি কৰিব আৰু ভিডিঅ'গ্ৰাফি তেওঁলোকে আদালতত জমা দিব আৰু জমা দিয়াৰ পিছতে তেওঁলোকক দোষী সাব্যস্ত কৰা হ'ব আৰু গোটেই কথাখিনি তেওঁলোকে আৰক্ষীয়েও যিমান পাৰে চেষ্টা কৰিছে যে দোষী যাতে কোনো কাৰণত সাৰি যাব নোৱাৰে আৰু দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব তাৰ বাবে তেওঁলোকে সেই উপযুক্ত তথ্য প্ৰমাণেৰে চাৰ্জশ্বীট দাখিল কৰিব লাগিব সেয়েহে তেওঁলোকে আজিৰ দিনটোত গোটেই ঘটনাৰ সবিশেষ বৰ্ণনা কৰি অৰ্থাৎ গোটেইকেইটা অভিযুক্তই গোটেই ঘটনাৰ সবিশেষ বৰ্ণনা কৰিব তাৰপিছতে আচলতে গোটেই ঘটনাটো তেওঁলোকে ভিডিঅ'গ্ৰাফিৰ জৰিয়তে আদালতত জমা দিব পাৰ্থ ঠিক আছে প্ৰবাল আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু সময়ৰ পাছতে যিহেতু সেই ঠাইত উপস্থিত হ'ব মেঘালয় আৰক্ষীৰ সেই দলটো লৈ অহা হ'ব সোণম ৰঘুবংশী আৰু আন তিনিটা হত্যাকাৰীক লৈ অহা হ'ব ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব বতৰে কিছু বিধি পথালি দিছে এই মুহূৰ্তত সঘনাই বতৰ যিহেতু সলনি হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে লৈ অনা হ'ব আমি পোনপটীয়াকৈ সেই দৃশ্য আপোনালোকক দেখুৱাই যাম ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ আজি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন বেৰিকেড নিৰ্মাণ কৰি মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষীৰ নিৰাপত্তাৰক্ষী ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে সাজু হৈছে মেঘালয় আৰক্ষী সদৰ থানাৰ পৰা ঘটনাস্থলী চহৰালৈ নিয়া হৈছে 5 অভিযুক্তক ৰাজাক কেনেদৰে হত্যা কৰিছিল বৰ্ণনা কৰিব 5 অভিযুক্ত আৰু তাৰ পাছতে সমগ্ৰ ঘটনাৰ ভিডিঅ'গ্ৰাফি কৰা হ'ব আদালতত সেই ভিডিঅ' হয়তো দাখিল কৰা হ'ব ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ আজিৰ দিনটোত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব ইতিমধ্যে বেৰিকেড নিৰ্মাণ কৰিছে আৰক্ষীয়ে বেৰিকেড নিৰ্মাণ কৰাৰ পাছতে মেঘালয় আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে সাজু হৈছে মেঘালয় আৰক্ষী সদৰ থানাৰ পৰা ঘটনাস্থলী চহৰালৈ নিয়া হৈছে 5 অভিযুক্তক ৰাজাক কেনেদৰে হত্যা কৰিছিল বৰ্ণনা কৰিব 5 অভিযুক্ত আৰু তাৰ বাবে ইতিমধ্যে ঘটনাস্থলী চহৰালৈ লৈ যোৱা হৈছে 5 অভিযুক্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ